নমস্কাৰ আজি 13 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ 15 জনকৈ বাংলাদেশী ঘূৰাই পঠিয়ালে ভাৰতে আৰু 35 জনকৈ বাংলাদেশীক প্ৰত্যাৰ্পণৰ বাবে প্ৰস্তুতি চলাইছে ভাৰতে ভাৰতৰ পশ্চিম উপকূলীয় ৰাজ্য গুজৰাটৰ আহমেদাবাদ আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰা 15 জনকৈ বাংলাদেশী প্ৰব্ৰজনকাৰী ঘূৰাই পঠিয়াইছে তদুপৰি অহা মাৰ্চ মাহৰ ভিতৰত আৰু কমেও 35 জনকৈ বাংলাদেশীক ঘূৰাই পঠোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰক্ষীয়ে আজিৰে পৰা আৰম্ভ হৈছে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা সকলো পৰীক্ষাৰ্থীলৈ শুভেচ্ছা জনাইছো বৈশিষ্ট্য আৰক্ষীৰ জালত 3 গবাইত চুৰ কেইটা হল ভূপেন ছেত্ৰী মদন দৰ্জী আৰু ৰাহুল দাস জব্দ চুৰি কৰা জেনেৰেটৰ সহ এখন বাহনো জব্দ কৰিছে আৰক্ষীয়ে গৌৰৱ গগৈৰ পত্নীক লৈ হোৱা বিতৰ্কৰ মাজতে গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া গৌৰৱ গগৈয়ে কৈছে পত্নী যদি পাকিস্তানৰ এজেন্ট মই ভাৰতৰ এজেন্ট পত্নী যদি আইএছআইৰ মই ভাৰতৰ ইয়াত ভাৰতী জিকিব মোৰ কোনো চেনেল নাই এই অপপ্ৰচাৰৰ বিৰুদ্ধে যুঁজিবলৈ দিলীপ শইকীয়াক লৈ শংকিত হৈছে হিমন্ত বিশ্ব শৰ্মা তেওঁৰ মাটিৰ বহু কথা ইতিমধ্যে দিল্লীৰ কাণত পৰিছে সেইবাবেই সিংগাপুৰৰ পৰা মুখ লৈ টুইট কৰি আছে হিমন্ত বিশ্ব শৰ্মাই লগতে গৌৰৱ গগৈয়ে কৈছে 3-4 মাহৰ পাছত মুখ্যমন্ত্ৰী হ'ব পাৰে দিলীপ শইকীয়া যাৰ বাবে এতিয়া চিন্তাত পৰিছে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মাটিৰ গোচৰ PIL আদিৰ তথ্য কেন্দ্ৰীয় চৰকাৰৰ হাতত পৰিছে সেইবাবে ভয় খাই উপদলপতি গৌৰৱ গগৈৰ বিৰুদ্ধে এইদৰে অপপ্ৰচাৰ চলোৱাত নামি পৰিছে হিমন্ত বিশ্ব শৰ্মা বিজেপি চৰকাৰৰ দিনত সাংবাদিকৰ ওপৰত আক্ৰমণ যথেষ্ট পৰিমাণে বাঢ়িছে হিয়া গণতন্ত্ৰৰ প্ৰতি ভাবুকি এবাৰ হৰফ হৈ পৰিছে আকাশ দলে ফেচবুক পোষ্টৰ জৰিয়তে কৈছে যে ফাৰ্ষ্ট নিউজ আসামৰ সাংবাদিক পৰমা সোণোৱালক মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ খবৰ লাভ কৰিছো কিয় গ্ৰেপ্তাৰ কৰা হল সেই খবৰ এতিয়ালৈকে পোৱা নাই কিন্তু বিজেপি চৰকাৰৰ দিনত সাংবাদিকৰ ওপৰত সাধাৰণ জনতাৰ ওপৰত আক্ৰমণ যথেষ্ট পৰিমাণে বাঢ়িছে অসুস্থ হৈ পৰিছে জমিয়তৰ সভাপতি মৌলানা মুস্তাক আনফৰ সাহেব হঠাৎ অসুস্থ হৈ পৰিছে আৰু ডুবাইত বৰ্তমান সময়ত চিকিৎসাধীন হৈ আছে তেখেতৰ সুস্বাস্থ্যৰ কামনা কৰিছো অতি সোনকালেই তেখেতে যাতে সুস্থ শৰীৰে অসমলৈ ঘূৰি আহে উজনি অসমৰ একাংশ দল সংগঠনৰ বিৰুদ্ধে খৰপ হৈ পৰিছে বিতৰ্কিত লেখিকা শিখা শৰ্মাই কৈছে ইটাবাটাৰ মালিকৰ পৰা দালালি কৰি টকা লোৱাতকৈ মাৰোৱাৰী কাণত ধৰাই দম দি টকা লোৱাতকৈ গান চুৰ কৰাই ভাল কাৰণ সুৰ মানে চুৰ এবাৰ শিখা শৰ্মাৰ এই মন্তব্যৰ পাছত উজনি অসমৰ একাংশ দল সংগঠন হৰপ হৈ পৰিছে কিয় এতিয়ালৈকে শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰা নাই এটাৰ পাছত এটা কৈ বিতৰ্কিত সাম্প্ৰদায়িক মন্তব্য কৰাৰ পাছতো বিজেপি চৰকাৰে অসম আৰক্ষীয়ে কিয় এগৰাকী বিতৰ্কিত লেখিকাক গ্ৰেপ্তাৰ কৰা নাই তাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে লগতে শিখা শৰ্মা কৈছে কংগ্ৰেছৰ লেটেষ্ট নমুনা মুছলমানৰ ইতিহাসে পিতৃক ধ্বংস কৰাৰ কথা কয় যেনে ঔৰংজেব পিতৃক হত্যা কৰি নিজে ৰজা হোৱাটো মুছলমানৰ তেজত আছে তাৰ শেহতীয়া উদাহৰণ ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন এইজনাই পিতৃ ৰকিবুল হুছেইনৰ বদনাম গাই 2026ৰ বিধায়ক হোৱাৰ সপোন দেখিছে ইছলাম ধৰ্মত পিতৃ হত্যা কৰি নিজ শাসন হাতলৈ অনা ৰজা বহুত আছে কিন্তু হিন্দু ধৰ্মত ৰামে দেউতাকৰ কথা মানি মাহিমাকৰ শান্তিৰ বাবে সতীয়া ভায়েকৰ বাবেও আসন এৰি দিছিল মুছলমান তানজিলৰ বাবে বিধায়ক পদ ডাঙৰ পিতৃ সৰু যাৰ বাবে বদনাম গালে পিতৃৰ সনাতন সংস্কৃতিত পিতা স্বৰ্গ পিতা ধৰ্ম পাৰ্থক্য ডাঙৰ বুলি মন্তব্য কৰিছে শিখা শৰ্মাই ৰঙাবাছত হ'ব এতিয়া ৰেষ্টুৰেণ্ট পাৰ্লাৰ সেলুন অসম ৰাজ্যিক পৰিবহণ নিগমৰ অচল হোৱা বাছসমূহত হ'ব ৰেষ্টুৰেণ্ট
পাৰ্লাৰ চেলুন ব্যৱসায় কৰিবলৈ আপত্তিবিহীন প্ৰমাণপত্ৰৰে ASTCত আবেদন কৰি বাছ লিজত ল'ব পাৰিব এতিয়া নিবনুৱা যুৱক যুৱতীয়ে ভণ্ড বাবাৰ কামনাৰ বলি হৈ 18 বছৰীয়া যুৱতীয়ে জন্ম দিলে সন্তান মনোকামনা পূৰ্ণ শিৱ মন্দিৰৰ বাবাৰ কামনাৰ বলি এগৰাকী যুৱতী ব্যবধান মাত্ৰ 5 পইণ্টৰ আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটত ICCৰ বেটছমেনৰ তালিকাত দ্বিতীয় স্থানত আছে শুভমন গিল গিলৰ ৰেটিং পইণ্ট 786 পইণ্টেৰে তালিকাৰ প্ৰথম স্থানত আছে পাকিস্তানৰ বাবৰ আজম আৰু তৃতীয় স্থানত আছে ৰোহিত শৰ্মা এই মুহূৰ্তত দেখুৱাইছো খেলুৱৈ কেইগৰাকীৰ নাম 1 নম্বৰত আছে বাবৰ আজম পাকিস্তানৰ 2 নম্বৰত আছে শুভমন গিল 3 নম্বৰত আছে ৰোহিত শৰ্মা 4 নম্বৰত আছে হেৰি টেক্টৰ আৰু 6 নম্বৰত আছে বিৰাট কোহলি চিৰবৈৰী পাকিস্তানৰ আকাশী পথেৰে বন্ধুৰ দেশলৈ গ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সোমবাৰে 3 দিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্স আৰু আমেৰিকালৈ নতুন দিল্লীৰ পৰা উৰা মাৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ভ্ৰমণকালত বহুকেইটা গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশ ল'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সোমবাৰে দিনৰ প্ৰায় 1 বজাত পেৰিছত উপস্থিত হলগৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শেহতীয়াকৈ পাকিস্তানৰ এক সংবাদ সংস্থাই বাতৰি প্ৰকাশ কৰিছে যে প্ৰধানমন্ত্ৰীয়ে এই বিদেশ ভ্ৰমণৰ সময়ছোৱাত পাকিস্তানৰ আকাশ মাৰ্গত প্ৰায় 45 মিনিট সময় অতিবাহিত কৰিছিল প্ৰধানমন্ত্ৰীৰ বিমানখনত লাহোৰৰ সমীপৰে পাকিস্তানত প্ৰৱেশ কৰিছিল মোদীৰ বিমানখন পাকিস্তানৰ শেখপুৰা হাফিজাবাদ চাকুৱাল কুহাটকে ধৰি কেইবাখনো চহৰৰ মাজেৰে পাৰ হৈ যায় উল্লেখ কৰা প্ৰয়োজন যে আফগানিস্তানৰ আকাশ মাৰ্গ এতিয়াও ভাৰতৰ বাবে বন্ধ হৈ থকাৰ বাবে পাকিস্তানৰ আকাশ মাৰ্গেৰে যাত্ৰা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পূৰ্বেও ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে পাকিস্তানৰ এই আকাশ মাৰ্গকেই ব্যৱহাৰ কৰিছিল যোৱা বছৰৰ আগষ্ট মাহত প্ৰধানমন্ত্ৰীয়ে পোলেণ্ড ভ্ৰমণলৈ যাওঁতে দিল্লীৰ পৰা পাকিস্তানৰ আকাশ মাৰ্গেৰে যাত্ৰা কৰিছিল সেই সময়ছোৱাত প্ৰায় 46 মিনিট সময় পাকিস্তানৰ আকাশ মাৰ্গত আছিল মোদীৰ বিমান নতুন দিল্লীত সোমাব নেকি তালিবান কি সিদ্ধান্ত ল'ব নৰেন্দ্ৰ মোদীৰ চৰকাৰে আফগানিস্তানৰ তালিবান চৰকাৰে ভাৰত চৰকাৰক এৰিছে এটা ডাঙৰ অনুৰোধ তালিবানে বিচাৰিছে যে এতিয়া নতুন দিল্লীত থকা আফগান দূতাবাসৰ নিয়ন্ত্ৰণৰ দায়িত্ব সম্পূৰ্ণৰূপে ভাৰত চৰকাৰে গতাই দিয়ক আফগানিস্তানৰ তালিবান চৰকাৰক তালিবানৰ সৈতে শেহতীয়াকৈ উচ্চস্তৰীয় কূটনৈতিক সম্পৰ্ক স্থাপন কৰাৰ পাছতে তালিবান চৰকাৰে এই দাবী উত্থাপন কৰিছে ভাৰত চৰকাৰৰ সন্মুখত উল্লেখ কৰা প্ৰয়োজন যে যোৱা বছৰৰ ডিচেম্বৰ মাহত ভাৰতীয় বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে ডুবাইত তালিবানৰ বিদেশ মন্ত্ৰীৰ সৈতে এক আলোচনাত বহিছিল ভাৰতে তালিবানৰ সৈতে দ্বিপাক্ষিক সহযোগিতাৰ বাবে আলোচনা কৰিছে যাৰ পৰিপ্ৰেক্ষিতত এই সুযোগ গ্ৰহণ কৰি তালিবানে ভাৰত চৰকাৰক এৰিছে এই বিশেষ আহ্বান তালিবান চৰকাৰৰ এই আহ্বান দলিয়াই পেলোৱা নাই ভাৰত চৰকাৰেও তালিবানৰ এই দাবীক লৈ পৰ্যালোচনা কৰিছে ভাৰত চৰকাৰে কিন্তু চূড়ান্ত সিদ্ধান্ত ভাৰতে অতি সাৱধানতাৰে গ্ৰহণ কৰিব লাগিব কিয়নো তালিবানৰ সৈতে পাক সন্ত্ৰাসবাদীসকলৰ আছে ভাল সম্পৰ্ক গতিকে এনে পৰিস্থিতিত নতুন দিল্লীৰ আফগান দূতাবাসৰ দায়িত্ব সম্পূৰ্ণৰূপে তালিবানক এৰি দিলে ভাৰত বিপদৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে ইফালে ভাৰতেও কাবুলত থকা ভাৰতীয় দূতাবাস পুনৰ খোলাৰ সম্ভাৱনা আছে 2021 আগষ্ট মাহৰ পৰা তালিবানে আফগানিস্তান দখল কৰাৰ পিছৰে পৰা এই দূতাবাস বন্ধ হৈ আছে শেহতীয়াকৈ তালিবানৰ সৈতে সম্পৰ্ক কিছু উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতে কাবুলৰ এই দূতাবাসৰ কাম পুনৰ আৰম্ভ কৰাৰ সম্ভাৱনা আছে